এভৰিৱান গুড মৰ্নিং খাই আছোঁ গ্ৰীণ টি আৰু আমাৰ ইয়াত দিছে ধাৰাসাৰ বৰষুণ। হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু আমাৰ ইয়াত আজি দি আছে ধাৰাসাৰ বৰষুণ। এতিয়া যাব লাগিব বজাৰ, তাকে ৰৈ আছোঁ মই বজাৰ যাব ওলাই মিলাই। বৰষুণ এৰা নাই আৰু বৰষুণ কমিলে মই বজাৰ যাম। আৰু মা ঘৰত মানে আলহী মাতিছে, মা ভাবিছে এতিয়া বৰষুণ নকমিলে কি হ'ব, কোনে বজাৰত যাব। চ' এতিয়া বৰষুণখিনি কমিলে মই যাম আৰু দেখুৱাম কি কৰোঁ কি নকৰোঁ, চাই থাকিব। হাই এভৰিৱান, তো বজাৰৰ পৰা আহি পালোঁ ঘৰ, আৰু ঘৰ আহি পায়ে পাকঘৰত সোমাই গ'লোঁ। মই মাছ বনালোঁ, মাছৰ কাৰী বনাইছোঁ আৰু এতিয়া চিকেন বনাম, মানে আলহীয়ে মাটন নাখায়। তো চিকেন বনাব লাগিব আৰু চিকেন নাখাওঁ মই। চ' তথাপিতো বনাই দিম, বনাব পাৰোঁ বাৰু। আৰু মা বাকী ভেজবিলাক বনাই আছে আৰু অমলেট, ভাত খোৱাৰ আগত অমলেট বনাম। চ' গোটেইখিনি কৰি মেলি লগ পাই আছোঁ। আৰু এয়া মই ভাত বনোৱাত একেবাৰে বিজি, আৰু মাও আনফালে কিবা বনাই আছে আৰু ইয়াতে মই ভিডিঅ'টো কৰি দিছোঁ ফাৰ্ষ্ট, নহ'লে আপোনালোক বৰ হৈ যাব। ইফালে আমাৰ কেট মহাৰাজা ৰৈ আছে, মানে ইয়াত মই মাছ ফ্ৰাই কৰি থৈ দিছোঁ, সেইবাবে সি দেখিছে, দেখি এনেকৈ ৰৈ আছে। আৰু তাৰ গালৰ অৱস্থা নাই, বনৰীয়া মেকুটোৱে মাৰি মাৰি তাৰ অৱস্থা নাইকিয়া কৰি পেলাইছে। বাকী এইফালে বনাই আছোঁ মই চিকেন, আৰু পানী দিব আছে, এতিয়া ফ্ৰাই কৰি আছোঁ, নাজানো কেনেকুৱা বা হয়, কালাৰটোতো ভালেই হৈছে। আৰু এয়া মোৰ মাছৰ কাৰী ৰেডি হৈ গৈছে। আৰু এইফালে মা বনাইছে পনীৰৰ কাৰী, এতিয়া আলহীক চাহ পানী দি আহিম। আৰু এফালে এয়া বনাই আছোঁ পায়স। আৰু এতিয়া আলহী আহি পালে, মই এইফালে বনাই আছোঁ অমলেট, আৰু অমলেটত দি দিছোঁ নৰসিংহৰ পাত, এটা ধুনীয়া ফ্লেভাৰ আহে, আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে। আৰু এইফালে মই ভাত বাঢ়িব লৈছোঁ। আৰু এইফালে মই ৰেডি কৰিছোঁ দৈ। হাই এভৰিৱান, ভাত পানী খালোঁ আৰু আলহী গ'ল, এতিয়া অকণমান বিচনাত আহিছোঁ, কাৰণ মৰ্ণিঙৰ পৰা মই টাইমে পোৱা নাই। মৰ্ণিং উঠিয়ে চাহ পানী খাই বজাৰ গ'লোঁ, তাৰপিছত আহি আৰু পাকঘৰত সোমাই ওলাব পৰা নাই। আৰু এতিয়া আলহী গ'ল, অকণমান টাইম পাইছোঁ, ভাগৰ লাগিছে, এতিয়া মই অকণমান শুম, তাৰপিছত চাগে যদি বৰষুণ নিদিয়ে মই বাহঁতৰ তাত যাব লগা হ'ব পাৰে, তেতিয়া বাহঁতৰ তাত যাম। চ' চাই থাকিব, এতিয়া অকণমান শুম। তো আজি হ'ল নেক্সট ডে মৰ্ণিং, আৰু কালি মই ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। মোবাইলত চাৰ্জ নাছিল, আলহী যোৱাৰ পিছত মই শুই গ'লোঁ, আৰু ৰাতি দিছিল ধাৰাসাৰ বৰষুণ। আৰু সেয়েহে আজি মই ব্লগটো কণ্টিনিউ কৰিছোঁ, আৰু এতিয়া এঠাইলৈ যাব ওলাইছোঁ। চ' সোনকালে গৈ আহোঁ, এতিয়াও মোৰ মোবাইলত চাৰ্জ বেছি নাই বাৰু, চাৰ্জত লগাই থ'ম। চ' সোনকালে গৈ আহোঁ আৰু চাই থাকিব। আজি বতৰটো ৰ'দ নাই বাৰু, কিন্তু অকণমান বৰষুণ দিলেও গৰম গৰম ভাৱ এটা আছে। চ' সোনকালে গৈ আহোঁ। হাই এভৰিৱান, তো বজাৰৰ পৰা আহি পালোঁ ঘৰ, আৰু এতিয়া মাছ ভাজিব লৈছোঁ। মোবাইলটো মই ঘৰতে এৰি গৈছিলোঁ, একো শ্বুট কৰা নহ'ল, কাৰণ মোৰ মোবাইলটোত চাৰ্জে নাছিল। আৰু এতিয়া মাছ ভাজি আছোঁ, চ' তাৰপিছত লগ পাই আছোঁ, চাই থাকিব। হাই এভৰিৱান, গুড ইভিনিং। তো ভাত পানী খাই শুই গ'লোঁ, আৰু এতিয়া ইভিনিং ৱাক কৰি আহিলোঁ ঘৰ অকণমান মাৰ লগত, আৰু এতিয়া পাকঘৰত আহিছোঁ, এতিয়া বনাম চাহ। আৰু এয়া মোৰ চাহ বনোৱা হৈ গ'ল, এতিয়া এইখিনি মই মাক দি আহোঁ। অ' মা, চাহ। লোৱা।